নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ হাস্যমধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব, কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে আপুনি মানুহ আনন্দৰ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে। আনন্দ এক অন্তৰ্নিহিত অনুভৱ, যি আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। গোটেই দিনটোত আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। প্ৰয়োজন সময়ত আপোনাৰ বন্ধু সহযোগ লাভ কৰিব। কোনোবা আজি তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আৰু আজি স্থগিত হ'ব পাৰে। এই ৰাশি জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপ এখন অধ্যয়ন কৰাটো ভাল হ'ব। এনেকুৱা কৰিলে আপোনালোকৰ বহুত সমস্যাৰ সমাধান হ'ব পাৰে। আপুনি আৰু আপোনাৰ জীৱন নগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। কেৰিয়াৰত উন্নতি আৰু অগ্ৰগতিৰ বাবে সদায় পকেটত বগা চিল্ক কাপোৰ এখন ৰাখিব। বৃষ ৰাশি ফলাফল আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দৃষ্টিপিনেদি চাবলৈ গ'লে আপোনাৰ আজি দিনটোত ঠিকেই যাব। আজি আপোনাৰ ধন লাভ হ'ব পাৰে, ইয়াৰ বাবে আপুনি কষ্ট অপৰিহাৰ্য। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয়ে আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। অতীতৰ মিঠা স্মৃতি আপোনাক আজি দিনটোত ব্যস্ত ৰাখিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুতৰ প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে আপুনি হঠাৎ লাভৰ সম্ভাৱনাও আছে। নিজৰ সময় আৰু উৰ্জা অন্যক সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। এই দিনটোত আপোনাক জীৱনসংগী এক অসাধাৰণ দিশ দেখুৱাব। এটা সুখে শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভ কৰিবলৈ হ'লে এক সুলভ পৰিমাণৰ কেশৰ খোৱাটো আপুনি ব্যৱহাৰ কৰক। মিথুন ৰাশিৰ ফলাফল বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা আদি আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা হ'ব, কিন্তু আজি এই খৰচে আপোনাক ভৱিষ্যতে হ'ব লগা সমস্যাৰ পৰা ৰেহাই দিব। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱৰ বাবে আপুনি সামাজিক মিলা প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱে সমালোচনাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব। আপোনাৰ জীৱনসংগীৰ আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। ৰূপৰ টুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ'ব। কৰ্কট ৰাশিৰ ফলাফল প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ বাবে আন এটা উৰ্জা শক্তিৰে ভৰপূৰ হ'ব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম কাজৰ শেষ কৰাত আপোনাৰ সন্তানে আপোনাক সহায়ৰ হাত আগবঢ়াব। অৱসৰ সময়ত আপোনাক তেওঁলোকে দেখুওৱা এনেকুৱা কাম কৰিবৰ বাবে উৎসাহিত কৰক। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব, তেন্তে আপুনি সফলতা লাভ কৰিব পাৰিব। আজি যি ব্যক্তি আপোনাক লগ পাব তাৰ লগতে আপুনি বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বক ৰহস্য জানিব পাৰিব। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত হ'ব আৰু প্ৰেমৰ সম্পৰ্কত অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহক খোৱা বস্তু ভোজন হিচাপে দিব পাৰে। সিংহ ৰাশিৰ ফলাফল স্বাস্থ্য ভালে থাকিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতি পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময়ত আপোনাৰ শক্তি পুনৰ জীৱিত কৰি তুলিব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগী বুজোৱাত আপুনি শান্ত হ'ব। আজিৰ দিনটোত জানি বুজি পদক্ষেপ লোৱাটো উচিত। এইকাৰণে যেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে, তেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱা অপেক্ষা কৰি আছে, তেন্তে আজি নিশ্চয় আপোনাৰ তাৰ সংকেত আগতীয়াকৈ দেখা পোৱা যাব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। ভজা পিঠাগুড়ি, মিচিৰি, চেনি আৰু মিহলাই লৈ শুকান নাৰিকল এটাৰ ভিতৰত ভৰাই লৈ এৰাবাৰী ক'ৰবাত য'ত কলাপৰুৱাই খাদ্য বিচাৰি ফুৰে, তাত পুতি থ'লে আপোনাৰ কৰ্মজীৱনত উন্নতি লাভৰ আশা আছে। কন্যা ৰাশিৰ ফলাফল হতাশা আৰু ভাগৰুৱা অনুভৱে আপোনাক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। সোনকালে ভবা চিন্তাক নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব। যদি আপুনি গুৰুত্বপূৰ্ণ কোণসমূহৰ ভালকৈ চালি জাৰি নাচায়, তেন্তে আপোনাৰ লোকচান হ'ব পাৰে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিক অধিক সময় ব্যৱহাৰ কৰিলে আপোনাৰ মা দেউতা খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰ যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়োটা কামতে সমানে বৰ্তাই ৰখাটো উচিত। আজি আপুনি আপোনাৰ প্ৰিয়জনক চকলেট বা টফি ইত্যাদি দিব পাৰে। তেতিয়ালৈকে আপোনাৰ বৰিষ্ঠক সেই ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে বুলি। আজিৰ ৰাশি
ছাত্ৰ ছাত্ৰীসকলে চিনেমা চাই নিজৰ সময় অপচয় কৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱা প্ৰাৰম্ভিক দিনসমূহৰ থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভূতি আকৌ ৰোমন্থন কৰিব পাৰিব। পবিত্ৰ ধৰ্মস্থানত পতাকা বা দান কৰিলে স্বাস্থ্য উন্নতি লাভৰ যোগ আছে। তুলা ৰাশিৰ ফলাফল। বহুত দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ বাবে আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা আপুনি স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনৰ শৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে। আজি আপুনি আপোনাৰ সেই সন্মুখৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। তেওঁলোকক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। তেওঁলোকৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জনৰ আপোনাৰ সকলো কল্পনাত বাস্তৱত পৰিণত কৰাত আজি সম্পূৰ্ণৰূপে তৈয়াৰী হ'ব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন। এই দিনটোত এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজি এই দিনতে ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা আপুনি বনাব পাৰে। গধূলিলৈ আপুনি দূৰনিৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। বিবাহিত জীৱনৰ ফালেদি চাবলৈ গ'লে আজিৰ দিনটোত আপুনি ভবাৰ দৰে ভালকৈ পাৰ কৰিব পাৰিব। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে সূৰ্য মন্ত্ৰ আৰু আৰতি পাঠ কৰক। বৃশ্চিক ৰাশিৰ ফলাফল। বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য অধিক উজ্জ্বল হ'ব। আজি আৰ্থিক বিনিয়োগে যি নতুন নতুন সুযোগ আৰু আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াহে বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহ ভালকৈ অধ্যয়ন কৰি ল'ব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক কাৰণ আপোনাৰ ওচৰত আজি অৰ্জিত অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰমসমূহ আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব। এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক আৰু আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে যি আপোনাক আগ্ৰহে গুৰুত্ব প্ৰদান কৰিব। অৱসৰ সময় সঠিক ব্যৱহাৰ কৰাই আপুনি শিকিবলগীয়া নহ'লে আপোনাৰ জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনৰ অধিক সুন্দৰ হৈ পৰিব। ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় কেশৰ অথবা হালধি তিলক কপালত লগালে আপোনাৰ আৰ্থিক পক্ষ লাভজনক অৱস্থাত থাকিব। ধনুৰাশিৰ ফলাফল। আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একেই ৰাখিবৰ বাবে এনেকৈ আপুনি কষ্ট কৰি থাকিব লাগিব। এইবোৰ বিনিয়োগৰ যোজনাত যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগতে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টি ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্ত দিন উপভোগ কৰক। যদি লোকসকলৰ সমস্যাৰ লগত আপোনাৰ কাষ চাপে তেন্তে আপুনি তেওঁলোকক অৱহেলা কৰক আৰু তেওঁলোকৰ নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা আপুনি বিৰত ৰাখক। সপোনত থকা কিছুমান আপুনি সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সঙ্গীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। প্ৰতিযোগিতাত আগবাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নিজৰ যোজনা নতুন ৰণনীতিত কাম কৰাৰ প্ৰয়োজন আছে। ধন প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন কৰিব পাৰিব। আৰ্থিক লাভৰ বাবে পিতা অথবা পিতৃসমৰ ব্যক্তিক সূৰ্যৰ কাৰক বস্তু যেনে গুড়, ঘেঁহু, ডালিয়া, ৰঙা জলকীয়া, কেশৰ দি বনোৱা আপুনি আহাৰ গ্ৰহণ কৰাব পাৰে। মকৰ ৰাশিৰ ফলাফল। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধুসন্তক লগ পালে আপোনাৰ মনৰ শান্তি আৰু সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। যদি আপুনি বস্তু কিনিবলৈ গৈ আছে অথবা বজাৰ কৰিবলৈ গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা আপুনি বিৰত থাকক। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ এটা দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। গণেশ মন্দিৰত ধ্ৰুৱ দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভালে যাব। কুম্ভ ৰাশিৰ ফলাফল। শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিক দৃষ্টি পিনেদি চাবলৈ গ'লে আপোনাৰ আজি দিনটো ঠিকেই যাব। আজি আপোনাৰ ধন লাভ হ'ব। ইয়াৰ বাবে আপুনি কষ্ট কৰিবলৈ লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয় ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে।
প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰ আপুনি আপোনাৰ লগত সহপাঠীকৈ আগবঢ়াত সহায় কৰিব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনটোত আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ হ'ব। তিল আৰু সৰিয়হ গা ধোৱা পানীৰ লগত মিহলাই গা ধুই জীৱনটো এক নতুন ৰূপত উদযাপন কৰক। মীন ৰাশিৰ ফলাফল। আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তানে যিকোনো কাম কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্তবোৰক আপুনি উদযাপন কৰক। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰ পৰা কৰিব বিচাৰি আছিল। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব পাৰে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সম্ভাৱ বনাই ৰখাটো বিফল হ'ব। সম্পৰ্ক স্থগত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। পৰিয়ালৰ ইষ্টদেৱতাৰ ৰূপৰ মূৰ্তি গঢ়াই নিয়মিতভাৱে এই মূৰ্তিৰ ওপৰত উপাসনা কৰিলে আপুনি কৰ্মজীৱনত সফলতা প্ৰাপ্ত হ'ব।